কৃষ্ণ জয়গুৰু শংকৰ আমি ধেমাজি জিলা শাখাৰ সংস্কৃতি শাখাৰ উদ্যোগত এই ধেমাজি আঞ্চলিক শাখাৰ আতিথ্যত এই নগৰ প্ৰাথমিক শাখাৰ নামঘৰত 16 জুলাইৰ পৰা 21 জুলাইলৈকে আমাৰ যি ছদিনীয়া কাৰ্যসূচীৰে গীত বাদ্য নৃত্যৰ ওপৰত প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ আছে। এই কৰ্মশালাত আমাৰ ধেমাজি জিলা শাখাৰ বিভিন্ন আঞ্চলিক শাখাৰ পৰা কমেও 10খন আঞ্চলিক শাখাৰ আছে। আমাৰ প্ৰতিখন আঞ্চলিক শাখাৰ পৰা আমাৰ প্ৰশিক্ষাৰ্থীসকল আহি ইয়াত উপস্থিত হৈছেহি। ইয়াত যিহেতু আমাৰ কণ কণ শিশুসকল আহি উপস্থিত হৈ আছে, প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ৰাতিপুৱা 4 বজাত তেওঁলোকে নিজৰ ধাৰি পাতি এৰি গা মূৰ তিয়াই আহি এই নামঘৰত উপস্থিত হয়। নামঘৰত উপস্থিত হৈ পুৱাৰ প্ৰাৰ্থনা ভাগ আৰম্ভ কৰি তেওঁলোকে গোটেই দিনজোৰা প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু ৰাতি সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আমাৰ ইয়াত নাম প্ৰসংগ অনুষ্ঠান হয়। এই নাম প্ৰসংগ কাৰ্যসূচী সমাপ্তৰ পিছতেই আমাৰ পুনৰ পাঠদান আৰম্ভ হৈ ৰাতি 9 বজালৈকে পাঠদান আৰম্ভ হয় আৰু 9 বজাত পাঠদান সমাপ্ত হৈ পুনৰ তেওঁলোকে প্ৰসাদ গ্ৰহণ কৰি নিজৰ নিজৰ শয়নকক্ষত শয়নত উপস্থিত হয়। এই আমাৰ জিলা শাখাৰ বিভিন্ন আঞ্চলিক শাখাৰ পৰা অহা শিশুসকলে এই আধ্যাত্মিক দিশত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি নীতি আদৰ্শ আছে, তেওঁ যিবিলাক সৃষ্টিৰাজি আছে গীত বাদ্য নৃত্য তথা অভিনয়ৰ ওপৰত, এই সকলোবিলাক দিশত এই কণ কণ শিশুসকলে যেনেদৰে কষ্ট কৰি ইমান কষ্ট স্বীকাৰ কৰি তেওঁলোকে আগবাঢ়িব বিচাৰিছে। এই ক্ষেত্ৰত আমি আমাৰ জিলা শাখাৰ তৰফৰ পৰা এই শিশুসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা এই আদৰণি সমিতিৰ বিষয়ববীয়াসকলক তেওঁলোকে এই এমাহ 1.5 মাহে যিমান কষ্ট স্বীকাৰ কৰিছে এই শিশুসকলক এই প্ৰশিক্ষণ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি এই জিলা শাখাৰ তৰফৰ পৰা অশেষ সেৱা নিবেদন কৰিছোঁ তথা এই কৰ্মশালা ভাগি অতি সুন্দৰভাৱে পৰিচালিত হওক তাৰ বাবে আমি জিলা শাখাৰ তৰফৰ পৰা কামনা কৰিছোঁ। হয়, জয়গুৰু শংকৰ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সংস্কৃতি শাখাৰ ব্যৱস্থাপনাত আৰু ধেমাজি আঞ্চলিক শাখাৰ আতিথ্যত আমি ছদিনীয়া কাৰ্যসূচীৰে গীত নৃত্য বাদ্যৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। বিগত বছৰৰ দৰে আমি এইবছৰ ধেমাজি আঞ্চলিক শাখাই আটাইকেইটি দিশতে আমাৰ প্ৰশিক্ষাৰ্থীসকলে কোনো ধৰণৰ কষ্ট নোপোৱাকৈ আমি আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ আৰু এটা অতি ভাল খবৰ যে বিগত বৰ্ষকেইটিতকৈ এইবছৰ সৰ্বাধিক আমাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। প্ৰায় 200ৰো অধিক গীত নৃত্য বাদ্যৰ সকলোতে অংশগ্ৰহণ কৰিছে আৰু এনেদৰে আমি জিলা শাখাৰ ফালৰ পৰা গুৰু সংস্কৃতিৰ এই দিশটো আগুৱাই নিব বিচাৰিছোঁ। আৰু আপোনালোকে দেখিছে যে কণ কণ শিশুসকলে কেনেধৰণে আধ্যাত্মিকতাৰ দোলেৰে বান্ধ খাই নিজকে নিয়াৰিকৈ ৰাখি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে আৰু নিয়মানুৱৰ্তিতা মানি তেওঁলোকে কিমান সুন্দৰভাৱে অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি জিলা শাখাৰ প্ৰত্যেকজন বিষয়ববীয়া আৰু বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ মূল শাখাৰ সংস্কৃতি শাখাৰ তৰফৰ পৰা যি ধৰণৰ কাৰ্যপন্থা হাতত লৈছে, যেনেধৰণে মূলৰ কৰ্মশালাত আমাৰ প্ৰশিক্ষাৰ্থীসকলক শিকাইছে, সেইধৰণে আমি বিশেষ দক্ষতাপূৰ্ণ আৰু অভিজ্ঞ প্ৰশিক্ষকসকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। বিশেষকৈ বৰ্তমান সময়ত আমাৰ গীতত
বৰগীতত আমাৰ লখিমপুৰৰ প্ৰশিক্ষক আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰণৱজ্যোতি শইকীয়া বাপে বৰগীতৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে আৰু বৰ্তমান সময়ত খোলৰ কাৰণে আমি আমাৰ জিলা শাখাৰে বায়ন মাধুৰ্য বৰা আৰু লগতে সহযোগী বায়নসকল আছে আমাৰ মনোজ বৰগোহাঁই অংকুৰ চুতীয়া আৰু মূলৰ পৰা আমি বালিৰাম নাথ ছাৰ লগতে আমাৰ আনন্দ বৰা ছাৰ তেখেতসকলকো আমি মাতিছোঁ অকণমান বেলেগত কৰ্মশালা হৈ থকাৰ কাৰণে দুদিন এদিন অকণমান পিছুৱাই আছে তেখেতসকলে সুবিধা অনুযায়ী তেখেতসকলে উপস্থিত হ'ব আৰু নৃত্যৰ ক্ষেত্ৰত আমাৰ জিলাৰে ৰূপজ্যোতি বৰা ৰাজশ্ৰী দাস তেখেতসকলে লাগি আছে আৰু সহযোগী হিচাপে আমাৰ বিষ্ণুপ্ৰিয়া দত্ত আৰু আমাৰ বালিৰাম নাথ ছাৰো আহিব তেখেতসকলে এইখিনি দিশত সম্পূৰ্ণকৈ চাই দিব আমি জিলা ভিত্তিত সহযোগী বায়নসকলৰ লগতে মূলৰ পৰা আমি প্ৰশিক্ষকসকলক মাতি তেখেতসকলৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ ইয়াৰ মূল উদ্দেশ্যটো আপোনাক সবে জানে যে যদিও আমি পাঠ্যপুথি শিক্ষাৰে শিক্ষিত হৈছোঁ মানুহবিলাক যদিও আমি বিদ্যাৱন্ত হৈছোঁ কিন্তু আমি বিবেকহীন হৈ গৈছোঁ যিমান শিক্ষিত হ'লেও পাঠ্যপুথি শিক্ষাৰে যিমান শিক্ষিত নহওঁ কিয় আধ্যাত্মিক জ্ঞান আৰু যেতিয়ালৈকে আমাৰ আধ্যাত্মিক জ্ঞানৰ জীৱনৰ প্ৰভাৱ নপৰে তেতিয়া এজন পূৰ্ণাংগ মানুহ হোৱাত কিন্তু বাধা আৰোপ আছে যেনেকৈ শাৰীৰিক সুস্থতাৰ কাৰণে আমি বিভিন্ন খাদ্য খাওঁ অনুৰূপ ধৰণে এজন পূৰ্ণাংগ মানৱ হ'বৰ কাৰণে শাৰীৰিক মানসিক আধ্যাত্মিক সামাজিক আটাইকেইটা দিশৰ পুষ্টিৰে তেখেত যেতিয়ালৈকে পূৰ্ণাংগ নহয় এজন কিন্তু প্ৰকৃত মানুহ হোৱাত বাধা আৰোপ হ'ব গতিকে আমি সেই গুৰুজনাৰ আদৰ্শৰে এজন প্ৰকৃত মানৱ সম্পদ গঢ়াৰ প্ৰয়াসেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ আপোনাৰ সবে জানে জন্মৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমানলৈকে কেৱল মানৱ সম্পদ গঢ়াৰ এখন আন্দোলন কৰি আছে আৰু গুৰুজনাৰ আদৰ্শৰে গোটেই মানৱ জাতিৰ মাজত গুৰুজনাৰ আদৰ্শ কৃষ্টি সংস্কৃতি আৰু সমন্বয় বাতাবৰণেৰে গোটেই মানৱ জাতিৰ কাৰণে আমি এই ধাৰাটো বোৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ আৰু আমাৰ জিলাৰ লগতে অঞ্চলৰ ওচৰ চুবুৰীয়া সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যে এই কৰ্মশালা ভাগিত অংশগ্ৰহণ কৰি নিজৰ লগতে আমি ঘৰখনৰ লগতে আৰু ভকতীয়া দিশটো আগবঢ়াই কেনেকৈ ছাত্ৰ অৱস্থাৰ পৰা আধ্যাত্মিকতাৰ প্ৰভাৱ পেলাব পাৰি আমাৰ লক্ষ্য দৃশ্যটোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা